বেলেগ টপিকৰ ওপৰত কম যে আপুনি নন বাসমতি ৰাইচ যেতিয়া অসমৰ পৰা আপুনি এক্সপৰ্ট কৰিব তেতিয়া আপুনি গভৰ্ণমেণ্ট কি বেনিফিট পাব বা সেই ওপৰত ডিছকাছ কৰিম। গভৰ্ণমেণ্ট বেনিফিট হৈছে আপোনালোকৰ যিটো ৰোড টেপ পাব আপোনাৰ ৰিমিশ্যন অফ ডিউটিজ সেইখিনি আপুনি গভৰ্ণমেণ্টৰ বেনিফিট হয় আৰু ডিউটি বেনিফিট আছে আপোনাৰ আৰু GST আপুনি ৰিফাণ্ড পাব মানে যিমান পাৰ্চেণ্ট আপুনি GST দিয়ে কাৰণ 0% GST প্ৰতিটো এক্সপৰ্ট প্ৰডাক্টৰ কাৰণে আৰু ট্ৰান্সপৰ্ট আপোনাৰ যিটো ছাবচিডি আপুনি পাব সেইখিনি আপুনি ট্ৰান্সপৰ্টত গভৰ্ণমেণ্ট ছাবচিডি আছে সেই কাৰণে আপুনি কম্পিটিটিভ প্ৰাইচ এটা আপুনি দিব পাৰিব ইণ্টাৰনেশ্যনেল মাৰ্কেটত আৰু IES আছে আপোনাৰ ইণ্টাৰেষ্ট ইকুইলাইজেশ্যন স্কিম সেইটো এটা লোন হয় মানে সেইটো ছাবচিডি লোন হয় মানে এক্সপৰ্টাৰক প্ৰমোশ্যন কৰিবৰ কাৰণে আপুনি যদি MSME হয় তেতিয়াহ'লে এতিয়া এক্সাম্পল হিচাপে কৈছোঁ 2% বা MSME নাথাকিলে 1% তেনেকুৱা ধৰণৰ প্ৰডাক্ট অনুযায়ী আপুনি ছাবচিডি লোন পাব এইটো এক্সপৰ্টাৰক প্ৰমোশ্যনৰ কাৰণে এইটো ফেচিলিটি আছে আৰু স্পেচিয়েল এগ্ৰিকালচাৰেল এক্সপৰ্ট জোনছ AEZS এইটোত মানে আপুনি এটা ডেডিকেটেড ছাপোৰ্ট পাব ৰাইচ এক্সপৰ্টৰ কাৰণে ষ্টেপ হ'ল আপুনি ৰেজিষ্টাৰ কৰিব লাগিব আপেৰাত আৰু এপ্লাই মানে ৰোড টেপ অনলাইন কৰিব পাৰিব বা ট্ৰান্সপৰ্ট ছাবচিডি পাব আপুনি আৰু মানে ফাইনেন্সিয়েল ছাপোৰ্ট আপুনি নাবাৰ্ডৰ পৰা পাব গতিকে এইখিনি আপোনালোকৰ গভৰ্ণমেণ্ট সুবিধা আছে গতিকে আপোনালোকৰ যিকোনো ধৰণৰ এগ্ৰিকালচাৰেল আইটেম আপুনি যদি এক্সপৰ্ট কৰিব খোজে তেতিয়াহ'লে আপুনি আপেৰাৰ লগত মানে মেম্বাৰশ্বিপ লৈ আপোনালোকে এক্সপৰ্টৰ কাম কৰিলে আনুষংগিক বেনিফিটখিনি পাব আৰু GSTটো যিহেতু আপোনাৰ ৰিফাণ্ড হ'ব গতিকে সেইটোত আপোনাৰ এটা প্ৰফিট মানে ভালকৈ হ'ব বা বেনিফিটবিলাক আপোনালোকে লৈ মানে এক্সপৰ্টৰ কাম আৰম্ভ কৰক আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জইন কৰক কণ্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ কোৰ্চটো শিকি লওক শিকি লৈ সকলোবিলাক প্ৰডাক্টৰ কাৰণে মানে প্ৰচিডিউৰ একেই আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই নতুন কিবা টপিকৰ ওপৰত ক'লে সেইখিনি আপডেট পাব পাৰে আৰু কমেণ্টছত কিবা থাকিলে সেইখিনি আপোনালোকে লিখিব থেংক ইউ